ৰাজ্যিক চিৰিয়াখানাত জেব্ৰাৰ মৃত্যুক লৈ চাঞ্চল্য কৰ্তৃপক্ষই মুখ নুখুলে জেব্ৰাটোৰ মৃত্যুৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ ভুল আৰু হেমাহিৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ জুৰ ডিএফঅ'গৰাকীক বাৰে বাৰে ফোনযোগে যোগাযোগ কৰাৰ পিছতো কিন্তু ডিএফঅ'গৰাকীয়ে কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বা সাক্ষাৎকাৰ দিয়াৰ পৰা তেওঁ বিৰত থাকিল তাৰ বিপৰীতে তেওঁ কেৱল এটা মন্তব্যই কৰিলে যে জেব্ৰাটোৰ মৃত্যু হৈছে ৰোগৰ কাৰণে এক অচিন ৰোগত জেব্ৰাটোৰ মৃত্যু হৈছে ডিএফঅ'য়ে ফোন ৰিচিভ কৰে কিন্তু কেমেৰাৰ আগত কথা নকয় কাৰণ এটাই ভয় ডিএফঅ'য়ে কয় অচিন ৰোগত মৃত্যু হৈছে জেব্ৰাটোৰ কিন্তু আমাৰ স্পষ্ট কথা কৰ্তৃপক্ষৰ হেমাহি আৰু দায়িত্ব জ্ঞানহীনতাৰ বাবে মৃত্যু হ'ল জেব্ৰাটোৰ জু কৰ্তৃপক্ষৰ হেমাহি আৰু দায়িত্ব জ্ঞানহীনতাৰ কাৰণে মৃত্যু হৈছে এটা জেব্ৰাৰ এনবি নিউজৰ গোপন কেমেৰাত ইতিমধ্যে ফাদিল হৈছে এই সমগ্ৰ তথ্য ডিএফঅ' ডক্টৰ অশ্বিনী কুমাৰে বিষয়টোৰ পৰা এক প্ৰকাৰ পলায়ন কৰিছে কিন্তু এনবি নিউজৰ অনুসন্ধানত ওলাইছে বিস্ফোৰক তথ্য কৰ্তৃপক্ষৰ ভুলৰ বাবে মূৰত আঘাত পাইছিল জেব্ৰাটোৱে এনবি নিউজৰ গোপন কেমেৰাত বন্দী হ'ল চিৰিয়াখানাৰ বিষয়াৰ ভাষ্য এই কিবা জেব্ৰাটা যে মৰিলে মানে কিবা বেমাৰ হৈ আছিলে নেকি বেমাৰ মানে এক্সিডেণ্ট টাইপে কিন্তু হেৰি আমাৰ ডিএফঅ'ক লগ কৰিলে নে ডিএফঅ' মানে মই ফোন কৰিলোঁ তেওঁ ছাৰক লগ কৰিলোঁ হয় নেকি ছাৰে ফাইনেলটো কৰি দিব পাৰিব আমিতো বাৰু ডক্টৰ ইনভেষ্টিগেশ্যন কৰিছোঁ আমাৰ পষ্টমৰ্টম ৰিপৰ্ট এতিয়ালৈকে ওলোৱা নাই টাইম লাগেতো আপুনি কিন্তু প্ৰিলিমিনাৰী যিখিনি মানে ফাৰ্ষ্ট টাইম ইনফৰ্মেশ্যন আছে এবাৰ ডিএফঅ' ছাৰক মানে কিবা গম পাইছে নেকি বেমাৰটো কি বা কিবা গম পাইছে নেকি বেমাৰ মানে মাথাত দুখ পাইছিলে ক'ত কেনেকৈ দুখ পালে এই এনক্ল'জাৰ ভিতৰতে মানে এতিয়া নাজানো বাহিৰত কিবা ষ্টিমুলাই চাউণ্ড ষ্টিমুলাই লাইট ষ্টিমুলাই নাজানো সি মানে হেড ট্ৰমা পালে কিবা কাষত কিবা বনাই আছিলে বোলে কিবা সেইখিনি কথা নাজানো আমিতো আৰু বডিটোহে চাইছোঁ বডিটোত এই হেড ইঞ্জুৰি আছে কিন্তু বৰ পষ্টমৰ্টম ৰিপৰ্টত আহিব এনেকৈ ক'ব নোৱাৰে কিন্তু আপুনি এটা ফাইনেল মানে এই কমেণ্ট এটা আমাৰ ডিএফঅ' ছাৰৰ পৰা ল'ব এই ঘটনাৰ পাছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ বিষয়ববীয়াই জনোৱা মতে উন্নয়নৰ নামত নিশা চিৰিয়াখানাত নিৰ্মাণ কাৰ্য চলিছে অত্যধিক পোহৰ আৰু বিকট শব্দ হৈছে আতংকিত জেব্ৰাটোৱে দৌৰি নেট আৰু ৱালত খুন্দা মাৰিছিল সময়ত চিকিৎসা নাপালে জেব্ৰাটোৱে যোৱা পৰহি ঘটনাটো যিটো ঘটিছে খুব কৰুণ ঘটনা ৰাতি তাৰ ওচৰত বুলডজাৰেৰে মাটি খান্দিছে বিকট শব্দত মাটি পেলোৱাৰ লগে লগে খুব বেগাই ভয় খাই দৌৰি গ'ল জেব্ৰাটো গৈ ৱাল আৰু নেট আৰু ৱালত প্ৰচণ্ড জোৰে খুন্দা মাৰি তাত পৰি থাকিল আৰু যদিহে ডক্টৰ থাকিলহেঁতেন ডক্টৰ বিগত 8 দিন ধৰি ডক্টৰ এজনো নাই দুজন ডক্টৰ এজনো নাই যদি চিকিৎসা পালেহেঁতেন সময়মতে তথাপিও জেব্ৰাটো বচাব পৰা গ'লহেঁতেন আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ নামত চিৰিয়াখানাত নিশা নিৰ্মাণ কাৰ্য চলি আছে বিতৰ্কিত গৌতম কনষ্ট্ৰাকশ্যনে কৰিছে নিৰ্মাণৰ কাম নিৰ্মাণৰ নামত জন্তুৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰিছে চিৰিয়াখানাখন প্ৰকৃতিৰে আম্বানীৰ দখলত আছে এতিয়া আম্বানীৰ নিয়ন্ত্ৰণতে কাম কৰিছে আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা যিটো কনষ্ট্ৰাকশ্যন কোম্পানী এটাত কাম কৰি আছে সেইটো গৌতম কনষ্ট্ৰাকশ্যন সেইটো অসম চৰকাৰে নিয়োগ কৰা নহয় এইটো ডিএফঅ'ৰ নিয়ন্ত্ৰণতেই নাই তো এনেধৰণৰ কিছুমান কথা ইমান এটা জাতীয় সম্পদ ভাৰতবৰ্ষৰ আন ৰাজ্যত গৌতম কনষ্ট্ৰাকশ্যনে কৰি আছে নেকি এইটো গৌতম কনষ্ট্ৰাকশ্যনে কি কাম কৰি আছে এই বিভিন্ন ধৰণৰ নিৰ্মাণ আধুনিকৰণ কৰা এই গোটেইবোৰ অদ্ভুত আচহুৱা যিটো আচলতে জন্তুৰ স্বাৰ্থৰ পৰিপন্থী চিৰিয়াখানা সুৰক্ষা মঞ্চই ক'লে কৰিব লাগে কি কৰি আছে কি চিৰিয়াখানাত নামতহে চিকিৎসালয় আছে কামত নাই চিৰিয়াখানাত আমি প্ৰথমেই গুৰুত্বপূৰ্ণ কি দিম কি জীৱ জন্তুবিলাকৰ যাতে উন্নয়ন হয় তেওঁলোকক আতংকিত কৰা তেওঁলোকক বিজ্ঞানসন্মত নোহোৱা কিছুমান সৰু গঁৰালত ৰখা তেওঁলোকক হস্পিটেল নৰখাকৈ এটা ডক্টৰ নোহোৱা হস্পিটেলত কোনো আচবাব পাত্ৰ নথকা কোনো এক্সৰে চেণ্টাৰ নথকা এটা পৰিৱেশত ৰখা এই বস্তুটো হ'ব নোৱাৰে চিৰিয়াখানাত এখন হস্পিটেল নাই যিখন আছে হস্পিটেল তাত এক্সৰে চেণ্টাৰ নাই ব্লাড টেষ্ট ইউনিট নাই অপাৰেশ্যন থিয়েটাৰ নাই একোৱেই নাই চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ভয়ংকৰ অভিযোগ বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় চলি আছে চিৰিয়াখানাত 2017 পৰা চলি আছে এই কাৰ্য আমি আগৰ পৰা অভিযোগ দিছোঁ যে 2017 চনৰ পৰা তাত অবাধ বন্যপ্ৰাণীৰ ব্যৱসায় চলি আছে অবাধ গতিত আৰু বন্যপ্ৰাণীৰ ওপৰত তেওঁলোকৰ যিখিনি দায়িত্ব থাকিব লাগে সেইখিনি তিলমানো নাই
চিৰিয়াখানাৰ বিষয়াৰ ভাষ্য আৰু চিৰিয়াখানা সুৰক্ষা মঞ্চৰ বিষয়ববীয়াৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট যে কৰ্তৃপক্ষৰ ভুলৰ বাবে মৃত্যু হ'ল কৰ্ণাটকৰ মহীশূৰৰ পৰা অনা 4 বছৰীয়া জেব্ৰাটো নোহোৱা হৈ গ'ল এক অমূল্য সম্পদ। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপজ্যোতি তালুকদাৰৰ সহযোগত মৃদুল লেখাৰুৰ ৰিপৰ্ট NB নিউজ।